বিয়াৰ পিছত ছোৱালী মানুহৰ জীৱন বিয়া হ'ব হোৱাৰ পিছত আপুনিতো মাক দেউতাৰ ঘৰত পুৰা ধনী ফেমিলিৰ ছোৱালী পুৰা ভালকৈ খাইছে ভালকৈ পিন্ধিছে বিয়াৰ পিছত হাজবেণ্ডক কিবা এটা ক'লে পুৰা কাজিয়া লাগি যায় কিবা এটা লাগে তাৰ বিয়াৰ আগৰ নিচিনাকৈ চলাৰ কথা ভাবিলে তেতিয়া মানুহে জ্ঞান দিয়ে আগত কি কৰিছা বাপ মাইকৰ ঘৰত কি আছিল এতিয়া আৰু সেইটো নহ'ব এতিয়া আৰু তোমাতকৈ নিচা পদৰ মানুহবিলাকক চাব লাগিব আৰু সংসাৰ পাতি খাব লাগিব আৰু যেতিয়া তাৰমানে গৰীব হৈ থকা হয় হাজবেণ্ডৰ ইমান কামাই নাথাকে বা ইমান হেৰি নাথাকে তেতিয়া মানুহে ক'ব অলপ ডেভেলপ হোৱাৰ চিন্তা কৰ অলপ ডেভেলপ হ'ব লাগে ধনী হ'ব লাগে এনেকৈ আৰু কিমান দিন চলিবি তাৰমানে অলপ ভালকৈ চলাৰ কথা ভাবিলেও সেইটো মানুহে জ্ঞান দিব আৰু অলপ বেয়াকৈ চলিলেও সেইটো মানুহে জ্ঞান দিব বিশেষকৈ নিজৰ মাক দেউতাকে বেছি জ্ঞান দিয়ে ইমান জ্ঞান যে ক'ৰ পৰা আহে ছোৱালীৰ নামত